সেই সন্ধিয়া লগা ঠিক 7মান বজাত আপোনালোকৰ মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰত কোনোবা আহিছিলে বুলি মানুহজনীয়ে আমাৰ ঘৰলৈ গৈছিলে। নামটো কি হ'ল? তেখেতৰ নামটো ৰুবি পাত্ৰ। তেওঁ গৈছিলে, গৈ মেলি আমাৰ ঘৰত অলপ কন্দা কটা কৰিলে যে আমাৰ ঘৰত দুটা ল'ৰা সোমাইছে, আপোনালোক পাৰিলে আহকচোন। ঠিক তেতিয়া আমাৰ দাদা আহিলে উভতি, আহি মেলি সোমালেহি। তাৰপৰা দেখিলে যে কোনো নাই, অলপমান বস্তুবিলাক অলপ খেলি মেলি কৰি থৈছে। তাৰপিছতে মানুহজনীক আমি চিধা পুলিচলৈ ফোন কৰালোঁ। অলপ পিছত পুলিচৰ মানুহ আহিলে, চালে মেলিলে, ইনভেষ্টিগেশ্যন কৰিলে, গ'লগৈ। কিন্তু এইকণ জেগাত মানে এই সন্ধিয়া সময়তে এই পৰ্যায়টো হোৱাটো মানে আমাৰ কাৰণে অলপ ভয়ংকৰ এটা হৈ গৈছে। দুটা মানুহ এতিয়া দা লৈ বা কিবা হাথিয়াৰ লৈ আহিছে, আহি মেলি এইটো অৱস্থা পোৱাটো মানে আমাৰ কাৰণে অলপ ভয় হৈছে। এইটো 6:45 to 7টা বজাৰ ভিতৰৰ কথা। 7টা বজাত মই পাইছিলোহি, তেতিয়া ইয়াত অলপ হুলস্থুল হৈ থকা শুনিছোঁ, পুলিচ আহিছে আৰু সেইটোৱে গম পাওঁ। ঘৰত কোন কোন থাকে? ঘৰত ল'ৰা এটা থাকে আৰু মাক থাকে। মাকৰ পুতেক থাকে। হয়। কি বস্তু হেৰি কৰিলে সেই বিষয়ে নাজানো। নিউজত যিকেইটা কৈছে যে আঙুঠি হেৰাইছে, কিবা চেইন হেৰাইছে, কিবা পইচা কেছ পইচা আছিলে কিবা 30-35 হাজাৰ, সেয়াও নিছে। সেইখিনিয়ে তাহাঁতি কৈছে যেনেকৈ তেনেকৈ শুনিছোঁ। কিন্তু বস্তুটো হৈছে মানে এনেকুৱা এটা কাৰ্য, মানে এই ওচৰতে পুলিচ থানাখন আছে, এই বস্তুটো হোৱাটো মানে আমাৰ কাৰণে অকণ ভয়ংকৰ হৈছে। ঠিক আছে। কিমান দূৰ হ'ব পুলিচ থানাৰ পৰা? 1 কিলোমিটাৰো নহয়, 22 আমি